আছো অৰুণাচল প্ৰদেশৰ আনজাও ডিষ্ট্ৰিক্টত আৰু খুব ধুনীয়া এটা ভিউ পইণ্ট এইটো হৈছে লুহিত ভিউ পইণ্ট আৰু এই লুহিত ভিউ পইণ্টৰ পৰা বাওঁফালে যদি আমি চাওঁ এইফালে দেখিছে লুহিতখন আৰু ইয়াৰ পৰা পৰশুৰাম কুণ্ডটো খুব ধুনীয়াকৈ দেখে হয়তো আমি কেমেৰাৰ লেন্সত দেখি নাপাম কিন্তু ইয়াৰ পৰা দেখা পাইছোঁ এখন নদীখন আৰু লুহিতখন আৰু সেইফালে আছে পৰশুৰাম কুণ্ডটো আমি ইয়াৰ পৰা দেখা পাইছোঁ আৰু এইফালে যদি চাওঁ আমি সোঁ চাইডে এফালে হ'ল ভাৰতবৰ্ষৰ প্ৰথম য'ত সূৰ্য ৰশ্মি পৰে সেই ঠাইখন আছে যিটো ঠাইৰ নাম হৈছে ডং ভেলী এই ডং ভেলী এফালেদি যায় আৰু ডং ভেলীত যদি আপোনালোকে ভাৰতবৰ্ষৰ প্ৰথম সূৰ্য পৰা ৰাতিপুৱা ঠাইখন চাওঁ বুলি ভাবে প্ৰায় 3 মান বজাতে সূৰ্য ৰশ্মি পৰে সেই ডং ভেলীত তালৈকে আপোনালোকে এইফালেদি যাব পাৰিব আৰু খুব ধুনীয়া ঠাই বুলি কৈ আছোঁ এই আনজাও জিলাৰ লুহিত ভিউ পইণ্ট আৰু এইফালে আমি অকণমান তললৈ যাম তলৰ পৰা চাবলৈ চেষ্টা কৰিম কেনেকুৱা এটা পৰিৱেশ কি ধুনীয়া পৰিৱেশ অকণমান যদি আপোনালোকে চাই খুব একটা মানে সাংঘাতিক এটা টাৰ্ণিং দেখিছে আৰু সূৰ্য ৰশ্মিটো যিহেতু এফালৰ পৰা আহি আছে ভিডিঅ' কোৱালিটিটো বিশেষ ভাল নহ'ব পাৰে কিন্তু এইফালে আমি এইখিনি জেগাৰ পৰা যদি চাওঁ দেখিছে এইখন হ'ল লুহিতখন এখন কালক্ৰমত মানে গৈ গৈ অসমত ব্ৰহ্মপুত্ৰ নাম পাইছেগৈ এখনে দেখিছে আৰু এইটো হ'ল ৰাস্তাটো ওপৰৰ পৰা হয়তো ভালকৈ দেখি নাপাব কিন্তু একদম সাংঘাতিক এটা পৰিৱেশ খুব ধুনীয়া শীতল সেমেকা এটা পৰিৱেশ অকণমান এই পৰিৱেশটো এনজয় কৰিছোঁ আপোনালোকে যদি ডং ভেলী যাব বিচাৰে বা এই আনজাও জিলাৰ লুহিত ভিউ পইণ্টলৈ আহিব বিচাৰে আহিব পাৰিব খুব ধুনীয়া এটা পৰিৱেশ গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ